ইমপ্ৰেক্টিকেবল যদি ৰাজ্যপালে বিবেচনা কৰে যে সে মিসিং অটোনমাস কাউন্সিল বা ঠেঙ্গাল কছাৰী অটোনমাস কাউন্সিল বা সোণোৱাল কছাৰী অটোনমাস কাউন্সিল তাতে এতিয়া ইলেকশ্যন পাতাটো সম্ভৱপৰ নহয় তেনেহ'লে তেওঁলোকে যাতে তাত ফাংচনটো চলাই যাব পাৰে তেওঁলোকৰ এই এক্সিকিউটিভ টাইমটো এক্সটেণ্ড কৰি দিয়াৰ কাৰণে এই বিলখন আনিছে এতিয়া প্ৰথমতে মই এই কথাটো জানিব বিচাৰিছোঁ যে সাধাৰণতে বিলৰ এমেণ্ডমেণ্টবিলাক তেতিয়া আহে যেতিয়া সেই পৰিস্থিতিটো সন্মুখত আহে এতিয়া কি এই 7টা অটোনমাস কাউন্সিলৰ তেওঁলোকৰ যদি নিৰ্বাচন নিৰ্দিষ্ট কাৰ্যকাল পাৰ হৈ যোৱাৰ পিছতো তেওঁলোকৰ কাৰ্যকাল আমি এক্সটেণ্ড কৰি দিম আমি সদনে এতিয়া কি এইকেইখন এনেকুৱা অৱস্থা হৈছে নেকি যে এই 7টা অটোনমাস কাউন্সিলৰ ভিতৰত যিকোনো এটাত যে কাৰ্যকাল পাৰ হৈ গৈছে কিন্তু তাত এতিয়া নিৰ্বাচন অনুষ্ঠিত কৰাটো ইয়াত যিটো ইমপ্ৰেক্টিকেবল বুলি কোৱা হৈছে যে সম্ভৱপৰ নহয় গতিকে আমি সেইকাৰণে আনিছোঁ আৰু ইয়াত আৰু এটা কথা মই দেখিলোঁ অধ্যক্ষ মহোদয় যে এই যে কাৰ্যকাল বঢ়োৱাৰ কথাটো কৈছে যে ৰাজ্যপাল মহোদয়ে যদি বিবেচনা কৰে যে তাত নিৰ্বাচন পতাটো সম্ভৱ নহয় গতিকে জেনেৰেল কাউন্সিল আৰু এক্সিকিউটিভ কাউন্সিলক আমি টাইমটো বঢ়াই দিওঁ কিন্তু ইয়াত কিমান দিনৰ কাৰণে বঢ়াব সেইটো কিন্তু ইনডিফিনিট কৰি দিয়া আছে এনেকুৱা যদি বিলত প্ৰভিজন থাকিলে হয় যে আজি সে মিসিং অটোনমাস কাউন্সিলৰ কাৰ্যকাল